ওম শান্তি। মুৰলীৰ তাৰিখ 18 জুলাই 2025। মৰমৰ সন্তানসকল, নিজৰ ওপৰত নিজেই দয়া কৰা। পিতাই যি শ্ৰীমত দিয়ে সেইমতে চলি থাকা। পিতাৰ শ্ৰীমত হৈছে, সন্তানসকল, সময় নষ্ট নকৰিবা, চিধা কাৰ্য কৰা। প্ৰশ্ন: যিসকল ভাগ্যশালী সন্তান আছে তেওঁলোকৰ মুখ্য ধাৰণা কি হ'ব? উত্তৰ: ভাগ্যশালী সন্তানসকলে পুৱাতে উঠি পিতাক অতি মৰমেৰে স্মৰণ কৰিব, বাবাৰ সৈতে মধুৰ বাৰ্তালাপ কৰিব, কেতিয়াও নিজৰ প্ৰতি নিৰ্দয় নহ'ব। তেওঁলোক সন্মান সহকাৰে উত্তীৰ্ণ হ'বলৈ পুৰুষাৰ্থ কৰি নিজক ৰজাৰ লায়ক কৰি তুলিব। ধাৰণাৰ বাবে মুখ্য সাৰ: 1 নম্বৰ, পিতাৰ স্মৃতিৰ লগতে নিজৰ সমানকৈ গঢ়ি তোলাৰ সেৱাও কৰিব লাগে। ঘৰৰ পৰাই কল্যাণ কৰা আৰম্ভ হয়। সকলোকে মৰমেৰে বুজাব লাগে। 2 নম্বৰ, এই পুৰণি সৃষ্টিৰ পৰা বেহদৰ বৈৰাগী হ'ব লাগে। বেয়া নুশুনিবা, বেয়া নাচাবা, বেয়া নকবা। সেই বেহদৰ পিতাৰ সন্তান হওঁ। তেওঁ আমাক অপৰিসীম সম্পদ দিয়ে। এইটো আনন্দত থাকিব লাগে। বৰদান: প্ৰতিটো সংকল্প, বাণী আৰু কৰ্ম ফলদায়ক কৰি তোলোতা আত্মিক প্ৰভাৱশালী হোৱা। যেতিয়া কাৰোবাৰ সম্পৰ্কত আহা তেতিয়া তেওঁৰ প্ৰতি মনৰ ভাৱনা, স্নেহ, সহযোগ আৰু কল্যাণৰ প্ৰভাৱশালী হওক। প্ৰতিহাৰ বাণী কাৰোবাক সাহস, উল্লাস দিয়াৰ প্ৰভাৱশালী হওক। সাধাৰণ কথা বাৰ্তাত যাতে সময় গুচি নাযায়। এনেকৈয়ে প্ৰতিটো কৰ্ম ফলদায়ক হওক। নিজৰ প্ৰতিয়ে হওক বা আনৰ প্ৰতিয়ে হওক, পৰস্পৰেও সকলো ৰূপত প্ৰভাৱশালী হোৱা। সেৱাত আত্মিক প্ৰভাৱশালী হোৱা। তেতিয়া পিতাক প্ৰত্যক্ষ কৰাৰ নিমিত্ত হ'ব পাৰিবা। শ্লোগান: এনেকুৱা শুভচিন্তক মনি হোৱা যাতে তোমালোকৰ কিৰণে বিশ্বক উদ্ভাসিত কৰি থাকে। ওম শান্তি। অব্যক্ত সংকেত: সংকল্প শক্তি জমা কৰি শ্ৰেষ্ঠ সেৱাৰ নিমিত্ত হোৱা। সময় অনুসৰি শীতলতাৰ শক্তিৰে সকলো পৰিস্থিতিত নিজৰ সংকল্পৰ গতি, বাণী শীতল আৰু ধৈৰ্যশালী কৰি তোলা। যদি সংকল্পৰ গতি তীব্ৰ হয় তেন্তে বহুত সময় ব্যৰ্থত যাব। নিয়ন্ত্ৰণ কৰিব নোৱাৰিবা। সেইকাৰণে শীতলতাৰ শক্তি ধাৰণ কৰি লোৱা। তেতিয়া ব্যৰ্থৰ পৰা হাত সাৰি যাবা। এই কিয়, কি, এনেকুৱা নহয় তেনেকুৱা, এই ব্যৰ্থৰ তীব্ৰ গতিৰ পৰা মুক্ত হৈ যাবা। ওম শান্তি। কাৰোবাক সাহস, উল্লাস দিয়াৰ প্ৰভাৱশালী হওক। সাধাৰণ কথা বাৰ্তাত যাতে সময় গুচি নাযায়। এনেকৈ প্ৰতিটো কৰ্ম ফলদায়ক হওক। নিজৰ প্ৰতিয়ে হওক বা আনৰ প্ৰতিয়ে হওক, পৰস্পৰেও সকলো ৰূপত প্ৰভাৱশালী হোৱা। সেৱাত আত্মিক প্ৰভাৱশালী হোৱা। তেতিয়া পিতাক প্ৰত্যক্ষ কৰাৰ নিমিত্ত হ'ব পাৰিবা। শ্লোগান: এনেকুৱা শুভচিন্তক মনি হোৱা যাতে তোমালোকৰ কিৰণে বিশ্বক উদ্ভাসিত কৰি থাকে। ওম শান্তি। অব্যক্ত সংকেত: সংকল্প শক্তি জমা কৰি শ্ৰেষ্ঠ সেৱাৰ নিমিত্ত হোৱা। সময় অনুসৰি শীতলতাৰ শক্তিৰে সকলো পৰিস্থিতিত নিজৰ সংকল্পৰ গতি, বাণী শীতল আৰু ধৈৰ্যশালী কৰি তোলা। যদি সংকল্পৰ গতি তীব্ৰ হয় তেন্তে বহুত সময় ব্যৰ্থত যাব। নিয়ন্ত্ৰণ কৰিব নোৱাৰিবা। সেইকাৰণে শীতলতাৰ শক্তি ধাৰণ কৰি লোৱা। তেতিয়া ব্যৰ্থৰ পৰা হাত সাৰি যাবা। এই কিয়, কি,
এনেকুৱা নহয় তেনেকুৱা এই ব্যৰ্থৰ তীব্ৰ গতিৰ পৰা মুক্ত হৈ যাবা। ওম শান্তি।